সিদিনা বৃহস্পতিবাৰ আছিল। কৃষ্ণ মন্দিৰৰ পূজাৰীজনে মন্দিৰটো চাফ চিকুণ পূজা অৰ্চনা কৰি উঠি মন্দিৰৰ চোতালখনলৈ বুলি আগবাঢ়ি যাওঁতেই দেখিলে যে এজন প্ৰায় মধ্যবয়সীয়া মানুহ অতি দুখ মনে বহি আছে। আপোনাক কিবা এক গভীৰ চিন্তাত থকা যেন লাগিছে। কি হৈছে আপোনাৰ? পূজাৰীজনে এনেকৈ সোধাত মানুহজনে এক প্ৰকাৰ কান্দিবলৈ ধৰিলে। ঠোকাঠুকি মাতেৰে মানুহজনে ক'লে, হয় পূজাৰী, আপুনি ঠিকেই কৈছে। মোৰ যে সমস্যাৰ অন্ত নোহোৱা হৈছে। এটাৰ পিছত এটা সমস্যাই মোক লগ নেৰা হৈছে। মই ভগৱান শ্ৰীকৃষ্ণক মনৰ গহ্বৰৰ পৰাই ভাল পাওঁ, ভক্তি কৰোঁ, সদায় তেওঁৰ পূজা অৰ্চনা কৰোঁ। তথাপি কিয় জানো মনত এনে ভাৱ হৈছে যে কৃষ্ণ প্ৰভুৱে চাগে মোক বা আমাৰ পৰিয়ালটোক চকু মেলি চোৱাই নাই। আজি দুদিন আগত হৈ যোৱা জন্মাষ্টমীটো মই বিভিন্ন উপায়েৰে ভগৱান শ্ৰীকৃষ্ণৰ পূজা অৰ্চনা কৰিছোঁ, কিন্তু কৃষ্ণ প্ৰভু যেন সন্তুষ্ট হোৱা নাই তেনে লাগি আছে। মানুহজনৰ কথা শুনি পূজাৰীজনে এটা অতি মধুৰ হাঁহি মাৰিলে। পূজাৰীজনৰ হাঁহিটো দেখি মানুহজনৰ যেন আধা দুখ নাইকিয়া হৈ পৰিল। তেওঁৰ চকুকেইটা উদ্দীপ্ত হৈ পৰিল। আপুনি যেনেকৈ ভাবি দুখ কৰি আছে তেনে নহয় মহাশয়। আপুনি কিয় ইমান চিন্তা কৰিছে? আপুনি মোৰ লগত আহক, আমি সেই গছজোপাৰ তলতে বহি কথা পাতোঁ। পূজাৰীজনৰ আতিথ্যত মোহিত হৈ মানুহজন পূজাৰীজনৰ পিছে পিছে গ'ল আৰু পূজাৰীয়ে দেখুৱাই দিয়া গছজোপাৰ তলতে বহিলে। মহাশয়, প্ৰকৃততে জন্মাষ্টমীয়ে হওক বা ভগৱান শ্ৰীকৃষ্ণৰ অন্য পূজা অৰ্চনাই হওক, সেয়া কেৱল মাত্ৰ এক উৎসৱ নহয়। সেয়া হৈছে নিজৰ মনটো পবিত্ৰ কৰি কৃষ্ণ চেতনাৰ লগত মিলিত হোৱা এক সময়। আমি মানুহে ভগৱান শ্ৰীকৃষ্ণক পূজা অৰ্চনা কৰোঁ ঠিকেই, বা তেওঁৰ নাম জপ কৰোঁ ঠিকেই, কিন্তু আমি পাহৰি যাওঁ যে প্ৰকৃততে আমাৰ উদ্দেশ্য কি হোৱা উচিত। ভগৱান কৃষ্ণই আমাক প্ৰতি মুহূৰ্ততে আমাক যিকোনো সমস্যাৰ পৰা ৰক্ষা কৰে, প্ৰতিটো মুহূৰ্ততে আমাৰ লগত থাকে, কিন্তু সেয়া আমাৰ অজ্ঞানতাৰ বাবে অপৰিচিত হৈ থাকে। আমি ভগৱান শ্ৰীকৃষ্ণক বিচাৰি থাকোঁ, কিন্তু কৃষ্ণ যে আমাৰ মাজতে বিৰাজমান হৈ আছে সেয়া আমি অনুভৱ কৰিব নোৱাৰোঁ। ভগৱান শ্ৰীকৃষ্ণ যেতিয়া কাৰোবাৰ ওপৰত সন্তুষ্ট হয় বা যেতিয়া তেওঁ কোনো ভক্তৰ ভক্তিক স্বীকাৰ কৰে, তেতিয়া কিছুমান বিশেষ সংকেত আপুনি দেখা পাব। সেই সংকেতবোৰ জানিলে বা আপুনি যদি তাক অনুভৱ কৰিব পাৰে, তেতিয়াই আপুনি গম পাব যে ভগৱান শ্ৰীকৃষ্ণৰ কৃপা আপোনাৰ ওপৰত আছে। আজি মই আপোনাক তেনে 5টা সংকেতৰ কথা ক'ম, যিকেইটা জানিলে বা বুজিলে আপুনি গম পাব যে হয়, ভগৱান শ্ৰীকৃষ্ণ আপোনাৰ লগতেই আছে। এই 5টা সংকেত বা লক্ষণৰ তৃতীয়টো সংকেত ইমানেই প্ৰভাৱশালী যাক আপুনি এবাৰ মাত্ৰ হৃদয়ংগম কৰিলেই বুজি পাব। গতিকে আপুনি কথাখিনি একেবাৰে শেষলৈকে শুনিব আৰু নিজেই এবাৰ বিচাৰ কৰি চাব যে আপুনি কোনটো সংকেত পাইছে। আৰু যদি আপুনি এই 5টাৰ এটাও সংকেত পোৱা নাই, তেন্তে আপোনাৰ ভক্তি বা আপোনাৰ শ্ৰদ্ধাত নিশ্চয় কিবা ত্ৰুটি হৈ আছে। আপুনি পূজা অৰ্চনা কৰিছে ঠিকেই, কিন্তু আপুনি ভবামতে বা ইচ্ছা কৰা মতে ফল পোৱা নাই। নমস্কাৰ 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 প্ৰিয় দৰ্শক, আজি এটি অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপুনি যদি সঁচাকৈ ভগৱান শ্ৰীকৃষ্ণৰ কৃপা বিচাৰিছে বা আপুনি যদি ভগৱান শ্ৰীকৃষ্ণৰ এজন প্ৰকৃত ভক্ত, তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ নিশ্চয় চাব। ভিডিঅ'টো আগলৈ আমি যিখিনি কথা ক'ম সেয়া কোনো অন্ধবিশ্বাসৰ ওপৰত আধাৰিত নহয়, সেয়া এক আধ্যাত্মিক বিশ্বাসৰ ওপৰত আধাৰিত। গতিকে ভিডিঅ'টোৰ শেষত আপোনালোকে কমেণ্ট কৰি জনাব যে আপুনি কোনটো সংকেত পাইছে বা অনুভৱ কৰিব পাৰিছে। আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। যেতিয়া কোনো ব্যক্তিয়ে ভগৱান শ্ৰীকৃষ্ণৰ মাৰ্গত যাত্ৰা কৰে, তেতিয়া তেওঁৰ শৰীৰত কিছুমান পৰিৱৰ্তনে দেখা দিয়ে বা কিছুমান সংকেতে দেখা দিয়ে। কৃষ্ণ দৰ্শনৰ মতে জীৱ মাত্ৰেই ভগৱান, মানে য'ত জীৱ থাকিব তাতে ভগৱান থাকে। কিন্তু মানুহে এই কথাটো পাহৰি গৈছে। কিন্তু কিয়? ইয়াৰ কাৰণ হৈছে অহংকাৰ আৰু অজ্ঞানতা। এই অহংকাৰ আৰু অজ্ঞানতাই আপোনাৰ ভিতৰত থকা কৃষ্ণক এক পৰিসীমাৰ ভিতৰত থাকিবলৈ বাধ্য কৰায়। আপোনাৰ মোৰ ভিতৰত এক চেতনা থাকে, যাক আমি কৃষ্ণ চেতনা বুলি কওঁ, কিন্তু আপোনাৰ মোৰ সীমিত চিন্তাই তাক কৃষ্ণ চেতনাৰ পৰা জীৱ চেতনালৈ পৰিৱৰ্তিত কৰে। সেয়েহে আপুনি কেৱল আপোনাক লৈ ব্যস্ত হৈ পৰে, মানে আপুনি এটা নাম আৰু পৰিচয়তে সীমিত হৈ পৰে। কিন্তু যেতিয়া আপোনাৰ ভিতৰত থকা চেতনাৰ অহংকাৰ আৰু অজ্ঞানতা হ্ৰাস পাবলৈ আৰম্ভ কৰে, তেতিয়া আপোনাৰ চেতনা বিকশিত হ'বলৈ আৰম্ভ কৰে। এই চেতনাক আপুনি বঢ়াবও পাৰে আৰু কমাবও পাৰে। যেতিয়া আপোনাৰ এই সীমিত অৰ্থাৎ আপুনি আপোনাক লৈ ব্যস্ত চেতনা সৰ্বোচ্চ চেতনালৈ আগবাঢ়িবলৈ আৰম্ভ কৰে, তেতিয়াই
এই সংকেতবোৰে দেখা দিয়ে। যেতিয়া আপুনি মইৰ পৰা আমিলৈ নিজৰ চিন্তাধাৰা সলনি কৰিব পাৰিব বা চেতনা সম্প্ৰসাৰিত কৰিব পাৰিব, তেতিয়াই আপুনি জানিব যে আপোনাৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ কৃপা বৰষিছে। কিন্তু এই মইৰ পৰা আমিলৈ পৰিৱৰ্তন হোৱাৰ পথটোত কেইটামান বাস্তৱিক সংকেত আপুনি দেখিব, যিকেইটা হয়তো আপুনি দেখিও নাই দেখা বা আপুনি জানিও জনা নাই। যদি এই 5টা সংকেত আপোনাৰ জীৱনলৈ আহিছে বা আপুনি তাক অনুভৱ কৰিব পাৰিছে, তেন্তে আপুনি নিশ্চিন্ত থাকক যে ভগৱান শ্ৰীকৃষ্ণই আপোনাক স্বীকাৰ কৰিছে। প্ৰথম সংকেতটো হৈছে স্বপ্নহীন নিদ্ৰা। ধৰি লওক আপুনি আগতে ৰাতি শোৱাৰ সময়ত বহু বেয়া সপোন দেখিছিল আৰু এতিয়া আপুনি কোনো বেয়া সপোন বা দুঃস্বপ্ন নেদেখাকৈ শুব পাৰিছে, বা এতিয়া আপুনি কোনো সপোন নেদেখাকৈ শুব পাৰিছে। তাৰ মানে আপোনাৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ কৃপা বৰষিছে, অৰ্থাৎ আপুনি এতিয়া ভগৱান শ্ৰীকৃষ্ণৰ নিচেই ওচৰত আছে। কিন্তু ইয়াৰ আঁৰৰ কাৰণ হৈছে অহংকাৰ হ্ৰাস পোৱা। অহংকাৰৰ অৰ্থ হৈছে অন্তৰত মইৰ ভাৱনাৰ সৃষ্টি হোৱা। যেতিয়া মনলৈ মই কৰিছোঁ, মই জানো এই ধৰণৰ ভাৱনাবোৰ আহে, তেতিয়াই মানুহৰ মনলৈ অহংকাৰে বাস কৰিবলৈ আৰম্ভ কৰে। এতিয়া এইখিনিতে জানো আহক যে এই টোপনিৰ লগত বা নিদ্ৰাৰ লগত এই অহংকাৰৰ সম্পৰ্ক কি। সনাতন দৰ্শন মতে যেতিয়া আপুনি শোৱে বা আপুনি গভীৰ নিদ্ৰাত থাকে বা আপুনি স্বপ্নহীনভাৱে শুব পাৰিছে, তেতিয়া আপোনাৰ মনত অহংকাৰ শূন্যৰ সমান বা নাইৰ সমান হৈ পৰে। অৰ্থাৎ এই সময়ত আপুনি কৃষ্ণ তত্ত্বৰ একেবাৰে ওচৰত থাকে। ইয়াৰ বিপৰীতে যেতিয়া আপুনি সাৰ পাই থাকে বা আপুনি দৈনন্দিন জীৱনৰ কামত ব্যস্ত হৈ থাকে, তেতিয়া আপোনাৰ অহংকাৰ ঊৰ্ধত থাকে বা 100% হৈ পৰে। সেয়েহে আপুনি মন কৰিব যে আপুনি যি সপোন দেখে সেয়া ৰাতিপুৱা সময়তহে বেছিকৈ দেখে। আপোনাৰ মনত যেতিয়া অহংকাৰ 50%লৈ বাঢ়ে, তেতিয়া আপোনাৰ মনটো সাৰ পাবলৈ আৰম্ভ কৰে আৰু এই মনটোৱে সেই সময়ত যি ইচ্ছা কৰে সেয়া কৰিবলৈ আৰম্ভ কৰে। আৰু যেতিয়া এই অহংকাৰ 50ৰ পৰা 80%লৈ আগবাঢ়ে, তেতিয়া সেই সপোনটোৰ মতে আপোনাৰ শৰীৰটোৱেও লৰচৰ কৰিবলৈ আৰম্ভ কৰে। যেতিয়া আপুনি সাৰ পাই উঠে, তেতিয়া সেই অহংকাৰ 100%লৈ বৃদ্ধি পায়। কিন্তু যেতিয়া আপোনাৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ কৃপা দৃষ্টি পৰে বা থাকে, তেতিয়া আপোনাৰ এই অহংকাৰ মনোভাৱ কম হ'বলৈ আৰম্ভ কৰে। সেয়েহে এই সময়ত আপুনি বেয়া সপোন দেখাৰ পৰা দূৰত থাকে। আৰু যদি আপুনি কোনো সপোন দেখিছে কিন্তু আপোনাৰ মনত নাই, তেন্তে মনত ৰাখিব তেতিয়াও ভগৱান শ্ৰীকৃষ্ণৰ কৃপা আপোনাৰ লগত আছে। গতিকে এই সংকেতটোৰ পৰা আপুনি এয়াই বুজিব পাৰে যে যেতিয়া আপোনাৰ নিদ্ৰাক কোনো দুঃস্বপ্নই আমনি নকৰে, নতুবা আপুনি কোনো সপোন দেখিলেও সেই সপোন আপোনাৰ মনত নাথাকে, তাৰ মানে আপুনি ভগৱান শ্ৰীকৃষ্ণৰ একেবাৰে ওচৰত আছে। দ্বিতীয়টো সংকেত, পুৰণি মোহ বা ইচ্ছাৰ মৃত্যু। ধৰি লওক এটা সময়ত আপুনি এটা চৰকাৰী চাকৰি পাবলৈ ইচ্ছা কৰিছিল। আপুনি সেইমতে খুব কষ্টও কৰিছিল, পৰিশ্ৰমো কৰিছিল, কিন্তু আপুনি ভবামতে ফলাফল নহ'ল, মানে আপুনি চাকৰি এটা নাপালে। আৰু আপুনি এতিয়া সেই চাকৰিটোৰ কথা চিন্তা নকৰি নিজৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যেৰে আগবাঢ়ি আছে, বা এই চিন্তা নিজে নিজে আপোনাৰ মনৰ পৰা আঁতৰি গৈছে। তেনে মনত ৰাখিব আপোনাৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ কৃপা বৰষিছে। এতিয়া আপোনাৰ মনত একো ভয় নাই। যি হৈ আছে সকলো ভালেই হৈ আছে, আৰু যি হ'বলৈ গৈ আছে সেয়াও ভালেই হ'ব। এই ধৰণৰ মনোভাৱ আপোনাৰ আহিছে, সেয়াও নিজে নিজে। প্ৰথমতে হয়তো আপুনি ভয়ত আছিল যে মোৰ কি হ'ব, মোৰ লগৰবিলাক মোতকৈ বহুত আগবাঢ়ি গৈছে, মই যে পৰা নাই, মই কিয় সফল হ'ব পৰা নাই। এনেধৰণৰ চিন্তাৰ পৰা যেতিয়া আপুনি নিজকে মুক্ত কৰি ৰাখিব পাৰিছে, তাৰ মানে ভগৱান শ্ৰীকৃষ্ণই আপোনাক স্বীকাৰ কৰিছে। মানে আপোনাৰ সেই চেতনাৰ বিকাশ হ'বলৈ আৰম্ভ কৰিছে, যি চেতনা সৰ্বোচ্চ চেতনাৰ লগত মিলিত হ'ব বিচাৰিছে। আপুনি মনত ৰাখিব যেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ কৃপা আপোনাৰ ওপৰত থাকিব, তেতিয়া আপুনি সৰু সৰু কথা চিন্তা কৰা ব্যক্তিৰ পৰা আঁতৰি থাকিব। আপোনাক সেই সৰু সৰু চিন্তাই আমনি কৰিব নোৱাৰে, যি চিন্তাই সাধাৰণতে মানুহক সীমিত কৰি ৰাখে। এতিয়া আহিছোঁ তৃতীয় সংকেতটোলৈ, যি অতি প্ৰভাৱশালী। কমেই যথেষ্ট। আপুনি যি বিচাৰিছিল তাতকৈ আপুনি কমহে পালে, সেয়েহে আপোনাৰ মনটো ভাল লগা নাই। কিন্তু এই চিন্তাধাৰাত যদি পৰিৱৰ্তন আহিছে যে এতিয়া আপুনি যি বিচাৰিছিল তাতকৈ কম পালেও আপুনি তাতে সন্তুষ্ট বা আপুনি তাতে সুখী, তেন্তে মনত ৰাখিব আপোনাৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ কৃপা দৃষ্টি পৰিছে। ধৰি লওক আগতে আপোনাক ইটো লাগে সিটো লাগে, মানে আপোনাক এটা ঘৰ লাগে, ঘৰটো হোৱাৰ পিছত আপোনাক এখন গাড়ী লাগে, গাড়ীখন হোৱাৰ পিছত আপোনাক আৰু এখন গাড়ী লাগে, আপোনাক আকৌ এটা ঘৰ লাগে, মানে আপুনি যি আছে তাতে সন্তুষ্ট নহৈ বিচাৰিয়ে আছিল।
আৰু এতিয়া আপুনি প্ৰয়োজনীয় বস্তুতকৈ আৰু অধিক আপুনি ইচ্ছা নকৰে বা নিবিচাৰে আৰু এই মনোভাৱ আপোনাৰ নিজে নিজেই আহিছে, আপুনি জোৰকৈ তেনে কৰা নাই, তেন্তে মনত ৰাখিব ভগৱান শ্ৰীকৃষ্ণ আপোনাৰ লগত আছে। এইখিনিতে এটা কথা মনত ৰাখিব, কেতিয়াবা কি হয়, যেতিয়া আপোনাৰ হাতত টকা পইচা নাথাকে তেতিয়া আপোনাৰ ইচ্ছাও নাথাকে, কিন্তু যেতিয়া আপোনাৰ ওচৰত টকা পইচা আহি যায় তেতিয়া সেই ইচ্ছাবোৰ পুনৰ জাগ্ৰত হৈ উঠে। তেতিয়া এইটো ভুলকৈ নুবুজিব যে আপোনাৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ কৃপা আছে। যদি আপোনাৰ ওচৰত টকা পইচা থকাৰ পিছতো আপোনাৰ বস্তুৰ প্ৰতি কোনো মোহ নাথাকে, কোনো এটা বস্তুৰ প্ৰতি আসক্ত হৈ নপৰে, তেতিয়াহে আপোনাৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ কৃপা আছে বুলি ক'ব পাৰি। এই সংকেতটো যদি আপুনি বুজি পায় বা অনুভৱ কৰিব পাৰে, তেন্তে সেইদিনা আপুনি গম পাব যে প্ৰকৃততে সুখ শান্তি ক'ৰ পৰা পোৱা যায়। সুখ শান্তি কেৱল লাগে লাগে বুলি চিঞৰি গোটাই থাকিলে নাপায়। প্ৰয়োজনতকৈ অধিক থকাখিনি বিলাই দিব পাৰিলেহে সুখ শান্তি পোৱা যায়। এটা অতি প্ৰাকৃতিক কথা, আপুনি এদিন ৰাতি মাছ মাংস কণী আদি ডকচি খাই শুই থাকিবচোন। পিছদিনা শুই উঠাৰ পিছত আপোনাৰ শৰীৰটো এলেহুৱা যেন লাগিব, কাম কৰিবলৈ মন নাযাব। কালি ৰাতি খোৱা অলপ বেছি হ'ল বুলি আপোনাৰ মনৰ পৰা স্বতঃস্ফূৰ্তভাৱে ওলাব, কিন্তু তাৰ বিপৰীতে আপুনি যদি ৰাতি কমকৈ খায় অৰ্থাৎ লঘু আহাৰ গ্ৰহণ কৰে, তেন্তে চাব আপুনি পিছদিনা বেছিহে শক্তি পাইছে, আপোনাৰ শৰীৰটো পাতল পাতল অনুভৱ হৈছে। ঠিক একেদৰে যিদিনা আপুনি কমকৈ মোবাইল ফোনটো ব্যৱহাৰ কৰে অৰ্থাৎ কমকৈ ফেচবুক ইনষ্টাগ্ৰাম আদিত সময় খৰচ কৰে, সেইদিনা আপোনাৰ মনটো শান্ত হৈ থাকে। আৰু ইয়াৰ বিপৰীতে যদি আপুনি কাম কৰে তেন্তে আপোনাৰ সুখ শান্তি নাইকিয়া হৈ পৰে। এই কথাখিনিৰ অৰ্থ এয়াই যে কমতহে যথেষ্ট পোৱা যায়, আৰু এয়া একমাত্ৰ ভগৱান শ্ৰীকৃষ্ণৰ কৃপাৰ বাবেহে সম্ভৱ। এইখিনিতে আপোনাৰ মনলৈ হয়তো প্ৰশ্ন আহিছে, যদি সকলো ত্যাগেই কৰিব লাগে বা সকলো যদি কমেই কৰিব লাগে, তেন্তে জীৱনত থাকিব কি? হয়, ইয়াত ত্যাগ মানে বা কম মানে আপোনাক সকলো ত্যাগ বা কম কৰাৰ কথা কোৱা হোৱা নাই। ইয়াত কোৱা হৈছে যে প্ৰয়োজনতকৈ বেছিখিনি ত্যাগ কৰক, কম কৰক, অৰ্থাৎ সন্তুলন কৰি ৰাখক। চাব আপুনি সকলো ফালৰ পৰাই সুস্থ হৈ পৰিছে, আপোনাৰ মনটো একাগ্ৰ হৈ পৰিছে, আপোনাৰ চিন্তা শক্তি বৃদ্ধি হৈছে, আপোনাৰ চিন্তা সৃষ্টিমূলক হৈ পৰিছে। যদি আপুনি সেই সকলোবোৰ অনুভৱ কৰিব পাৰিছে, তেন্তে আপোনাৰ লগত ভগৱান শ্ৰীকৃষ্ণ আছে। এতিয়া আহিছোঁ চতুৰ্থটো সংকেতলৈ, প্ৰতিক্ৰিয়াৰ পৰা সচেতনতালৈ বা বোধগম্যতালৈ। আপুনি যদি কোনোবাই কোৱা কথা এষাৰ কিয় কৈছে তাত প্ৰতিক্ৰিয়া ব্যক্ত কৰাতকৈ বুজি পায় বা বুজিবলৈ চেষ্টা কৰে, তেন্তে আপুনি মনত ৰাখিব যে আপোনাৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ কৃপা দৃষ্টি নিশ্চয় পৰিছে। ধৰি লওক আজিৰ পৰা কেইদিনমান আগতে কোনোবাই ঘৰৰে হওক বা পৰৰে হওক যদি বেয়াকৈ কিবা কথা কয়, তেন্তে আপুনি খং কৰিছিল, কিন্তু আপুনি এতিয়া বুজিবলৈ চেষ্টা কৰিছে যে সেই ব্যক্তিগৰাকীয়ে আপোনাক কিয় বেয়াকৈ কৈছে, তেওঁ আপোনাক বেয়াকৈ কোৱাৰ কাৰণটো আপুনি নেকি? যদি আপুনি এনেদৰে বিশ্লেষণ কৰি নিজকে চাব পাৰিছে বা চাবলৈ আৰম্ভ কৰিছে, তেন্তে ভগৱান শ্ৰীকৃষ্ণই আপোনাক ভক্ত হিচাপে বাছি লৈছে, অৰ্থাৎ আপোনাৰ চেতনা বিকশিত হ'বলৈ আৰম্ভ কৰিছে। আপোনাৰ চেতনা সাধাৰণ মানুহৰ চেতনাতকৈ ওপৰত। এতিয়া আপুনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাতকৈ তাক বুজিবলৈ চেষ্টা কৰিছে। এয়া তেতিয়াহে সম্ভৱ যেতিয়া আপুনি বহলভাৱে চিন্তা কৰিবলৈ শিকিব। সেয়েহে এইটো এটা অতি মহত্বপূৰ্ণ সংকেত যে আপুনি ভগৱান শ্ৰীকৃষ্ণৰ একেবাৰে ওচৰতে আছে। এতিয়া আহিছোঁ পঞ্চম তথা শেষৰটো সংকেতলৈ, আত্মপ্ৰমাণ কৰাৰ আৱশ্যকতা নাই। আপুনি যদি আগতে কাৰোবাৰ পৰা প্ৰশংসা পাবলৈ কাম কৰিছিল আৰু এতিয়া আপুনি আপোনাৰ ভিতৰত এনে পৰিৱৰ্তন দেখিছে যে আপুনি কাৰোবাৰ পৰা প্ৰশংসা পাবলৈ কাম নকৰে, আপোনাৰ মনেই নাযায় তেনে কাম কৰিবলৈ, তাৰমানে আপোনাৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ কৃপা আছে। ধৰি লওক আপুনি আগতে কাৰোবাক দেখুৱাবলৈ কাম কৰিছিল, যেনে আপুনি নতুনকৈ গান এটা গাইছে আৰু সেই গানটোৰ ভিডিঅ' বনাই আপুনি আপোনাৰ হোৱাটছএপৰ ষ্টেটাছত লগাইছে, ফেচবুকত দিছে আৰু ঘনাই ঘনাই ফেচবুক হোৱাটছএপ চাইছে যে কোনে কিমান কমেণ্ট কৰিছে, কোনে কিমান লাইক কৰিছে। তাৰমানে আপুনি নিজকে প্ৰমাণ কৰিবলৈ বিচাৰিছে বা আপুনি আনৰ পৰা প্ৰশংসা বুটলিবলৈ চেষ্টা কৰিছে। কিন্তু এতিয়া যদি আপুনি সেই সকলোৰ পৰা আঁতৰি কেৱল আনৰ শান্তিৰ লগতে নিজৰ শান্তিৰ বাবেহে কাম কৰিছে, তেন্তে মনত ৰাখিব আপোনাৰ কৃষ্ণ চেতনা জাগ্ৰত হৈছে। ইয়াৰ অৰ্থ এয়াও নহয় যে আপুনি হোৱাটছএপৰ ষ্টেটাছত নলগাব বা ফেচবুকত প্ৰকাশ আৰু প্ৰচাৰ নকৰিব, কিন্তু ভাৰসাম্য ৰক্ষা কৰিব লাগিব। আপোনাৰতো কোনোবাই ভাল পাবলৈ হ'লে আপুনিও আনৰ ভাল হোৱাটো স্বীকাৰ কৰিব লাগিব, প্ৰশংসা কৰিব লাগিব। যেতিয়া মানুহৰ চেতনা নিম্ন স্তৰৰ হয়, তেতিয়া মানুহে নিজৰ চেতনাটোক বাহিৰৰ বস্তুৰ লগত তুলনা কৰিবলৈ আৰম্ভ কৰে, আনৰ লগত তুলনা কৰিবলৈ লয়,
কিন্তু ব্যক্তিৰ মনত যেতিয়া কৃষ্ণ তত্ত্ব বা চেতনা জাগ্ৰত হয় তেতিয়া তেওঁ ইয়াৰ ওপৰত কোনো গুৰুত্বই নিদিয়ে, কাৰণ তেওঁ বুজি পায় যে সত্যক প্ৰমাণ কৰাৰ কোনো আৱশ্যকতা নাই। গতিকে প্ৰিয় দৰ্শক, এয়াই আছিল সেই 5টা সংকেত যিকেইটা অতি বাস্তৱিক আৰু প্ৰাকৃতিক। এয়া কোনো অন্ধবিশ্বাস নহয়, এয়া আপোনাৰ মোৰ মাজত থকা এক আধ্যাত্মিক বিশ্বাস। এতিয়া আপুনি এবাৰ মনত পেলাই চাওক যে আপোনাৰ জীৱনত এই সংকেতকেইটা আহিছে নেকি। ইয়াৰ যদি এটাও আপুনি আপোনাৰ জীৱনত অনুভৱ কৰিব পাৰিছে তেন্তে মনত ৰাখিব যে আপুনি ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ লাভ কৰিছে। তাৰ বাবে আপুনি ভগৱান শ্ৰীকৃষ্ণৰ সদায় পূজা অৰ্চনা কৰিব নালাগে কেৱল ভগৱান শ্ৰীকৃষ্ণৰ এই মালা জপিব। একমাত্ৰ আপোনাৰ চেতনা বিস্তাৰিত কৰক, বিকশিত কৰক আৰু তাৰ ফলাফল চাওক। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব আৰু ভিডিঅ'টো প্ৰতিজন কৃষ্ণ ভক্তলৈ নিশ্চয় শ্বেয়াৰ কৰিব। ধন্যবাদ।